প্ৰথমতে আমি আমাৰ খৈৰাবাৰী নেতাজী ক্লাবৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আমাৰ এই যি 16 প্ৰহৰ ব্যাপী নাম কীৰ্তন তাত যাতে সকলো ভক্তপ্ৰাণ ৰাইজে আহি আমাৰ এই কীৰ্তন শ্ৰৱণ কৰে আৰু সকলোৱে আমাৰ যিটো উৎসৱ এই উৎসৱটো সাফল্যমণ্ডিত কৰে তাৰে কামনা কৰিছোঁ আৰু সকলোৱে যাতে আহি এই কীৰ্তনটোত আহি আমাক আশীষ দিয়ে তে আমাৰ এই কীৰ্তনটো যাতে সাফল্যমণ্ডিত হয় তাৰে কাৰণে ইয়াত এক নাম কীৰ্তন চলিব। অহাকালি ৰাতিপুৱা 5 বজাত আৰম্ভ হ'ব। 48 ঘণ্টা ব্যাপী এই কীৰ্তন চলিব। হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই এক নাম জপেৰে আমাৰ 48 ঘণ্টা পৰিপূৰ্ণ কৰিব। তাৰপিছত 48 ঘণ্টাৰ পিছত আমাৰ এই কীৰ্তন সমাপন হ'ব। আৰু যিটো 16 প্ৰহৰ অষ্টনাম হৰিনাম যজ্ঞ এইটো বিশ্ব শান্তিৰ লক্ষ্য ৰাখি আমি কৰিছোঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী সকলো ৰাইজৰ সহযোগিতা আমি ইয়াত পাইছোঁ আৰু দলে দলে আহি সকলো জাতি জনগোষ্ঠীৰ লোকে সনাতনী লোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তাৰ কাৰণে আমি নথৈ আনন্দিত। প্ৰতি বছৰে আমাৰ এই কাৰ্যসূচী হয় আৰু ৰাইজৰ যিটো উৎসাহ উদ্দীপনা আমাক আপ্লুত কৰে। আমি আজিৰ এই 2দিনীয়া কাৰ্যসূচী 16 প্ৰহৰ অষ্টনাম হৰিনাম যজ্ঞৰ কাৰ্যসূচীত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।